প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। NSM কৰ্মীসকলে 3 দিনীয়া আজি কৰ্মবিৰতি ঘোষণা কৰি তেওঁলোকে অনশন আৰু ধৰ্ণাত বহিছিলে। তাকে লৈ মুখ্যমন্ত্ৰীগৰাকী সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এটা উত্তৰ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে NSM কৰ্মীয়ে প্ৰতিবাদ কৰাৰ কোনো কথা নাই, তেওঁলোকক যিখিনি লাগে তেওঁলোকক নিযুক্তিৰ সময়ত যিখিনি আমি প্ৰতিশ্ৰুতি দিছিলোঁ আমি সেইমতে কাম কৰি আছোঁ। গতিকে NSM কৰ্মীয়ে কৰ্মবিৰতি হওক বা আন্দোলন হওক, তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে যি আন্দোলন সেয়া হওক, কোনো কৰাৰ কথা ইয়াত কোনো প্ৰয়োজন নাই বা অৰ্থাৎ কোনো যুক্তিযুক্ততা নাই। অৰ্থাৎ নিযুক্তিৰ সময়ত যিমানখিনি পোষ্ট আছিলে, দৰমহা যিমানখিনি দিয়া হ'ব সেইমতে দিয়া হৈছে। আৰু যদি আমি প্ৰবঞ্চনা কৰিছোঁ বা প্ৰতাৰণা কৰিছোঁ তেন্তে আমাক কওক, কিন্তু আন্দোলন বা প্ৰতিবাদ, প্ৰবঞ্চনা, প্ৰতাৰণা আমি কৰা নাই। তাৰ বাবে NSM কৰ্মীয়ে কোনো ধৰণৰ প্ৰতিবাদ কৰাৰ কোনো যুক্তিযুক্ততা নাই বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই মুহূৰ্তত কোৱা হৈছে। আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। NSM কৰ্মীয়ে প্ৰতিবাদ কৰাটো কোনো যুক্তিযুক্ততা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মন্তব্য প্ৰদান কৰিছে। সকলোৱে মাহেকত দৰমহা লাভ কৰি আছে, প্ৰতিগৰাকী NSMৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰি আছে। নিযুক্তিৰ ক্ষেত্ৰত আমি যি কৈছোঁ সেয়াই কৰি আহিছোঁ। গতিকে স্বচ্ছৰ নিজা নিকাপ প্ৰক্ৰিয়াৰে নিযুক্তি আৰম্ভ হৈছিলে, সমাপন হৈছে। আমি কাকো প্ৰতাৰণা কৰা নাই, প্ৰবঞ্চনা কৰা নাই। চাকৰিৰ দৰমহা বৃদ্ধি কৰা হৈছে। যদি 8,000 দৰমহা আছিলে 10,000 কৰা হৈছে। NSM কৰ্মীয়ে প্ৰতিবাদ কৰাটো কোনো যুক্তিযুক্ততা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৈছে। গতিকে 3 দিনীয়া কৰ্মবিৰতি, প্ৰতিবাদ, ধৰ্ণা আৰু যি 24,000 NSM কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ, পে স্কেলৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিমানখিনি সুবিধা তেওঁলোককো দিব লাগে বুলি কৰ্মবিৰতি ঘোষণা কৰি 3টা দিন ধৰি প্ৰতিবাদত তেওঁলোকে বহিলে। NSM কৰ্মীয়ে হাজাৰ হাজাৰ বিভিন্ন প্ৰান্তত বিভিন্ন ডিষ্ট্ৰিক্টত প্ৰতিবাদ হ'ল। তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আহিল। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য পোনে পোনে আপোনালোকক শুনাইছোঁ। কৰাটো কোনো কথা নাই, মাহেকীয়াকৈ সকলোৱে দৰমহা পাই আছে, প্ৰতিবাদ কৰাৰ কি কথা থাকিব পাৰে? যি ধৰণে নিযুক্তিৰ সময়ত আমি যি কথা কৈছোঁ আমিতো সেইটোৱে কৰি আছোঁ। প্ৰতিবাদ কেতিয়া হয়? যদি এপইণ্টমেণ্ট লোৱাৰ সময়ত আমি কৈছিলোঁ যে 10,000 টকা দৰমহা দিম, পিছত যদি 6,000 দিওঁ তেতিয়াহে প্ৰতিবাদ হ'ব পাৰে। আমি যেনেকৈ নিযুক্তি দিছিলোঁ তেনেকেই আমি কৰি আছোঁ, আমিতো কাকো প্ৰতাৰণা কৰা নাই। গতিকে প্ৰতিবাদৰ স্থলটো ক'ত? প্ৰতিবাদ কেতিয়া হয়? প্ৰবঞ্চনা কৰিলে হয়। আমিতো কাকো প্ৰবঞ্চনা কৰা নাই, বৰঞ্চ যদি কৈছিলোঁ যে চাকৰিটো 8,000 হ'ব, আজি দৰমহা বাঢ়ি 10,000 হৈছে, কোনোতো কমি যোৱা নাই ক'তো। যিমান মই উলিয়াই দিব নোৱাৰোঁ, অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে। এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে। এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেঞ্চ কৰিছে, তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে। আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব, পিছত উলিয়াই দিয়া সুমুৱাই দিয়া কৰি থাকিব নোৱাৰি। প্ৰতিবাদ কৰাটো কোনো কথা নাই, মাহেকীয়াকৈ সকলোৱে দৰমহা পাই আছে, প্ৰতিবাদ কৰাৰ কি কথা থাকিব পাৰে? যি ধৰণে নিযুক্তিৰ সময়ত আমি যি কথা কৈছোঁ আমিতো সেইটোৱে কৰি আছোঁ। প্ৰতিবাদ কেতিয়া হয়? যদি এপইণ্টমেণ্ট লোৱাৰ সময়ত আমি কৈছিলোঁ যে 10,000 টকা দৰমহা দিম, পিছত যদি 6,000 দিওঁ তেতিয়াহে প্ৰতিবাদ হ'ব পাৰে। আমি যেনেকৈ নিযুক্তি দিছিলোঁ তেনেকেই আমি কৰি আছোঁ, আমিতো কাকো প্ৰতাৰণা কৰা নাই। গতিকে প্ৰতিবাদৰ স্থলটো ক'ত? প্ৰতিবাদ কেতিয়া হয়? প্ৰবঞ্চনা কৰিলে হয়। আমিতো কাকো প্ৰবঞ্চনা কৰা নাই, বৰঞ্চ যদি কৈছিলোঁ যে চাকৰিটো 8,000 হ'ব, আজি দৰমহা বাঢ়ি 10,000 হৈছে, কোনোতো কমি যোৱা নাই ক'তো। যিমান মই উলিয়াই দিব নোৱাৰোঁ, অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে। এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে। এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেঞ্চ কৰিছে, তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে। আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব, পিছত উলিয়াই দিয়া সুমুৱাই দিয়া কৰি থাকিব নোৱাৰি। প্ৰতিবাদ কৰাটো কোনো কথা নাই, মাহেকীয়াকৈ সকলোৱে দৰমহা পাই আছে, প্ৰতিবাদ কৰাৰ কি কথা থাকিব পাৰে? যি ধৰণে নিযুক্তিৰ সময়ত আমি যি কথা কৈছোঁ আমিতো সেইটোৱে কৰি আছোঁ। প্ৰতিবাদ কেতিয়া হয়? যদি এপইণ্টমেণ্ট লোৱাৰ সময়ত আমি কৈছিলোঁ যে 10,000 টকা দৰমহা দিম, পিছত যদি 6,000 দিওঁ তেতিয়াহে প্ৰতিবাদ হ'ব পাৰে। আমি যেনেকৈ নিযুক্তি দিছিলোঁ তেনেকেই আমি কৰি আছোঁ, আমিতো কাকো প্ৰতাৰণা কৰা নাই। গতিকে প্ৰতিবাদৰ স্থলটো ক'ত? প্ৰতিবাদ কেতিয়া হয়? প্ৰবঞ্চনা কৰিলে হয়। আমিতো কাকো প্ৰবঞ্চনা কৰা নাই, বৰঞ্চ যদি কৈছিলোঁ
যে চাকৰিটো 8,000 হ'ব, আজি দৰমহা বাঢ়ি 10,000 হৈছে, কোনোতো কমি যোৱা নাই ক'তো। যিমান মই উলিয়াই দিব নোৱাৰোঁ, অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে। এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে। এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেঞ্চ কৰিছে, তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে। আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব, পিছত উলিয়াই দিয়া সুমুৱাই দিয়া কৰি থাকিব নোৱাৰি।